নমস্কাৰ আজি মেট্ৰিক পৰীক্ষাৰ যে মেথছৰ কোৱেশ্চন পেপাৰখন আছিল তাৰ আমাৰ সেট বি খন আমি আলোচনা কৰিম ইয়াতে ইয়াৰ আগৰ ভিডিঅ'টো মই সেট এ আলোচনা কৰিছো তো সেট বি যেটা এমসিকিউ আছে আমি হেটা আলোচনা কৰিম প্ৰথমতে তো সো প্ৰথম প্ৰশ্নটো কি দিছে আমাক এটা সমান্তৰাল প্ৰগতি দিয়া আছে তো ইয়াৰ 70তম পদটো উলিওৱা আজি ধৰণ হ'ব কেনে ধৰণৰ প্ৰয়োগ কৰিব লাগিব এটো সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপচন যেটো বি দিয়া আছে 4 + 69 * 5 and প্ৰথম পদটো 4 আৰু 69 70তম পদটো আছে 70 - 1 অৰ্থাৎ 69 আৰু ইনটু সাধাৰণ উত্তৰটো 5 গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো দিছে যে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদটো -20 প্ৰথম 20টা পদৰ যোগফল -350 তো আমাক উলিয়াব দিছে সমান্তৰাল প্ৰগতিৰ শেষৰ পদটো অৰ্থাৎ 20তম পদটো উলিয়াব লাগে তো এটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন সি -15 টো নেক্সট 3 নম্বৰটো প্ৰশ্নটো দিছে এটো জ্যামিতিৰ অংক ত্ৰিভুজৰ যেটো অংক দিছে যে এবিসি ত্ৰিভুজৰ এবি 6 সেমি দিয়া আছে ডিই আৰু বিসি বাহুটো সমান্তৰাল দিয়া আছে আৰু দিছে কি এই = 1/5 অফ এসি তো আমাক এডি দৈৰ্ঘ্যটো উলিয়াব দিছে তো এডি কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1.2 সেমি নেক্সট 4 নম্বৰটো এটো দিয়া আছে ab/qr = ac/pq আৰু xz/qp = xy/pr আৰু এংগল a এংগল q আৰু এংগল z টো সমান দিয়া আছে তো আমাক উলিয়াব দিছে ইয়াৰ কোনটো শৰ্ত মানে চলিব যেটো আমাৰ সদৃশতা শৰ্ত আছিল হেতু চালে আমি অপচন ডি টো শুদ্ধ উত্তৰ পাম abc সদৃশ qrp সদৃশ zyx নেক্সট 5 নম্বৰটো দিছে এটো বিন্দুকেইটা একেৰেখী হলে আমাক কেৰ মানটো নিৰ্ণয় কৰিব দিছে গতিকে কেৰ মানটো ইয়াতে পাম 4 যেটো অপচন বি দিয়া আছে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰটো দিছে এৰ কি মানৰ বাবে এই বিন্দুকেইটাৰ মাজৰ দূৰত্ব 5 হ'ব তো এটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি -2 নেক্সট 7 নম্বৰটো দিছে এই যেটো ত্ৰিকোণমিতিৰ অংক দিয়া আছে cot 25 cot 35 cot 45 cot 55 আৰু cot 65 ৰ মান কি হ'ব তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 8 নম্বৰটো দিছে যে sec a + tan a = 1/x তেনে হলে আমাক x + 1/x ৰ মান উলিয়াব দিছে তো এটো সৰল কৰিলে আমি পাম যে উত্তৰ অপচন বি যেটো শুদ্ধ উত্তৰ দিয়া আছে 2 sec a নেক্সট 9 নম্বৰটো দিছে এটো বৃত্তটোৰ পৰা আমাক এংগল OPR ৰ মানটো উলিয়াব দিছে গতিকে OPR ৰ মানটো হ'ব 40 ডিগ্ৰী অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰটো দিছে r ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাটো কালি উলিয়াব দিছে তো এটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি π/12 r²। নেক্সট 11 নম্বৰটো দিছে এটা বৃত্ত কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডাল দৈৰ্ঘ্য 24 সেমি কেন্দ্ৰৰ পৰা কিউ দূৰত্ব দিয়া আছে 25 সেমি এতিয়া আমাৰ উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধ তো ব্যাসাৰ্ধটো হ'ব অপচন ডি 7 সেমি নেক্সট 12 নম্বৰটো দিছে বৃত্তটোৰ পৰিসীমা আৰু কালি সমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব কৰিছে তো ব্যাসাৰ্ধটো হ'ব অপচন এ 2 একক নেক্সট 13 নম্বৰটো দিছে তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে অনুভূমিকভাৱে সংযোগ কৰা হ'ল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 3k³ নেক্সট 14 নম্বৰটো হ'ব সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰ পৃষ্ঠকালি সাংখ্যিকভাৱে সমান দিয়া আছে তো যদি বেলনৰ উচ্চতা 2 সেমি তেনে হলে শংকুটোৰ হেলনীয় উচ্চতা কিমান হ'ব তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি 4 সেমি নেক্সট 15 নম্বৰটো দিছে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা কিমান হ'ব তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 3.6 আৰু 5 নেক্সট 16 নম্বৰটো দিছে দুটা বিশুদ্ধ লুডুগুটি একেলগে মাৰি পঠিয়ালে দুইটা একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা উলিয়াব দিছে তো এটো সম্ভাৱিতা উলিয়াইছিল আমি পাম অপচন সি টো 5/6 নেক্সট 17 নম্বৰটো দিছে ইংৰাজী বৰ্ণমালাৰ এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰ i আৰু x ৰ মাজত থকা সম্ভাৱিতা কি হ'ব তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 8/13 নেক্সট আমাৰ 18 নম্বৰটো দিছে p is proportional to q দিয়া আছে p = 6 হলে q মানটো 30 হয় তেনে হলে p মানটো 2 হলে q মান কিমান হ'ব খুদিছে এটা এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব 10 যেটো অপচন সি দিয়া আছে নেক্সট 19 নম্বৰটো তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা হতিছে তো পূৰ্ণ ঘন সংখ্যা হ'ব এটো 343 অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 20 নম্বৰটো দিছে তলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ এটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব 169 টো গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 21 নম্বৰটো দিছে তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃত আছে ইয়াতে 1 2 3 4 টা দিয়া আছে ইয়াৰে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটোৰ কাৰণে পৰিসমাপ্ত দশমিক বিস্তৃত হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ হ'ব নেক্সট 22 নম্বৰটো দিছে x আৰু y দুটা p আৰু q দুটা মৌলিক সংখ্যা দিয়া আছে আৰু p² আৰু q² কি হ'ব এটো হ'ব সহমৌলিক সংখ্যা হ'ব গতিকে অকল z টো শুদ্ধ হ'ব এটো আমাৰ কোন নম্বৰ অপচনত দিয়া আছে অপচন সি দিয়া আছে মাত্ৰ z সত্য নেক্সট 23 নম্বৰটো দিছে এটা দ্বিঘাত বহুপদৰ px = x² + bx + c শূন্য দুটা আলফা আৰু বিটা তো আলফা + বিটা = 7 দিয়া আছে আমাক উলিয়াব দিছে আলফা² আৰু বিটা² = 29 হয় তেন্তে আলফা² + বিটা² 29 দিয়া আছে আমাক b আৰু c মানটো উলিয়াব দিছে তো b মানটো হ'ব -7 আৰু c মানটো হ'ব 10 যেটো আমাৰ অপচন বি দিয়া আছে অপচন বি টো শুদ্ধ উত্তৰ
নেক্সট 24 টো যদি এটা বহুপদৰ px equal to ax cube plus bx square plus cx plus d এই বহুপদটোৰ x ৰ মান 10 হলে ইয়াৰ মান হয়গে 10 সৰি x ৰ মান 0 বহালে ইয়াৰ মান হয় 10 আৰু x ৰ মান 1 বহালে ইয়াৰ মান কিমান হয় 15 হয় তো আমাৰ a plus b plus c মান উলিয়াব দিছে তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব a plus b plus c equal to 5 যেটো আমাৰ c নম্বৰ অপচনত দিয়া আছে নেক্সট 25 টো দিয়া আছে দুটা ৰৈখিক সমীকৰণ দিয়া আছে এই দুটাই x অক্ষ হয়তো যেটো ত্ৰিভুজ গঠন কৰিব সেই ত্ৰিভুজটোৰ বিন্দুকেইটা স্থানাংক উলিয়াব দিছে তো এটো শীৰ্ষ বিন্দুকেইটা হ'ব অপচন b2 -30 34 আৰু 20 নেক্সট 26 নম্বৰটো যদি x = 2 y = 3 আৰু px + 2y - 10p = 0 ৰেখা দুটা এটা বিন্দুত মিলিত হয় তেন্তে p মান কি হ'ব হৈছে তো p মানটো হ'ব 3/4 অপচন d টো শুদ্ধ উত্তৰ নেক্সট 27 টো px = 4x² + 2bx + 9 এই বহুপদৰ শূন্য দুটা আলফা আৰু বিটা আমাক দিছে আলফা + বিটা = 0 তেতিয়াহলে b মান কিমান হ'ব এটা b মানটো 0 হ'ব এটো অপচন d দিয়া আছে অপচন d টো শুদ্ধ উত্তৰ নেক্সট এটো সমান্তৰাল প্ৰকৃতিৰ পথ কোনটো পথ শূন্য হ'ব এটো হ'ব 8 নম্বৰ পথটো শূন্য হ'ব গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 29 নম্বৰটো এই চিত্ৰটোৰ পৰা আমাক DOC উলিয়াব দিছে আৰু OAB উলিয়াব দিছে তো উঠি যদি আমি কৰি চাও DOC এর মানটো 55 পাম আৰু OAB এর মানটো 55 পাম গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 55 নেক্সট PQ ৰেখাখণ্ডডালক 5:7 নম্বৰ ভাগ কৰোতে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটো সমান্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব খুলিছে গতিকে এটো এটা শুদ্ধ উত্তৰটো হ'ব 7 + 5 12 গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 31 নম্বৰটো তিনটা বিন্দু দিয়া আছে এই শীৰ্ষ বিন্দুকেইটা ত্ৰিভুজটো কালি দিছে 6 বৰ্গ একক তো আমাৰ x ৰ মানটো উলিয়াব দিছে গতিকে এটো x ৰ মান হ'ব 4 নেক্সট 32 টো দিছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শ বিন্দু সংযোগ কৰা ৰেখাডাল কি হ'ব বৃত্তটা যদি সমান্তৰাল স্পৰ্শ বিন্দু থাকে আৰু হেডালৰ স্পৰ্শৰ বিন্দুটো আমি যদি সংযোগ কৰিলে তেতিয়াহলে আমি বৃত্তটোৰ ব্যাসডাল পাম গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 33 নম্বৰটো sin θ + cos θ = √3 তো ইয়াৰ কোনটো শুদ্ধ হ'ব খুলিছে এটো মানে শুদ্ধ উত্তৰ অপচন বি sin θ * cos θ = 1 নেক্সট 34 টো দিছে তলত দিয়া চিত্ৰৰ পৰা এটো এই চিত্ৰটোৰ পৰা আমাক x এর মানটো দিয়া আছে 7 আৰু by মানটো দিয়া আছে 5 আমাক উলিয়াব দিছে xy তো by টো 5 হলে y টো 5 হ'ব গতিকে xy কিমান হ'ব 7 + 5 12 cm অপচন সি টো নেক্সট 35 টো দিছে এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3 আয়তন অনুপাত দিছে 9:8 তো বিহতৰ ব্যাসাৰ্ধ অনুপাত কি হ'ব কৈছে তো ব্যাসাৰ্ধ অনুপাত হ'ব 3:4 যেটো অপচন ডি দিয়া আছে নেক্সট 36 নম্বৰটো দিছে এটা ডাটা দিয়া আছে এই ডাটাখিনিৰ পৰা যদি 21 টো কমাই দিয়া হয় তেনহলে কি হ'ব 21 টো কমালে তাৰ নতুন মাধ্যটোৰ কিমান হ্ৰাস পাব কৈছে তো প্ৰথমতে যেটো আমি ডাটা দিয়া আছে এইখিনি মাধ্য উলিয়ালে পাম 15 আৰু নতুনকৈ যেটো মাধ্য পাম হেতু হ'ব 14.5 তো 0.5 কমি যাব গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 37 টো তিনটা মুদ্ৰা একেলগে টছ কৰিলে ফলাফল কেইটা ফলাফল পাব কৈছে গতিকে এটো শুদ্ধ উত্তৰটো হ'ব 8টা ফলাফল পাব অপচন ডি টো নেক্সট cube root of 8 plus cube root of 27 plus cube root of 64 মান কিমান হ'ব cube root of 8 মানে 2 আৰু 27 মানে 3 আৰু 64 মানে 4 2 plus 3 plus 4 মানে কিমান হ'ব আমাৰ 9 গতিকে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 39 টো ইয়াৰ কোনটো অপৰিমেয় সংখ্যা কৰিছে এটো অপচন বি টো শুদ্ধ উত্তৰ নেক্সট এটো দিছে কি 40 নম্বৰ টো x³ + 4x² - 3x + 2 এই বহুপদটো x + 1 এৰ হৰণ কৰিলে ভাগশেষ কিমান থাকিব তো আমি এটা x ৰ মানটো -1 বহাই কেনে হৰণ কৰিলে গম পাই যাম তো এটো কৰিলে উত্তৰটো পাম আমি 8 যেটো অপচন সি দিয়া আছে নেক্সট 41 টো দিছে এটা বহুপদ ৰাখিৰ লেফটটোৱে x অক্ষ দুটা বিন্দুত কাটে আৰু y অক্ষ এটা বিন্দুত কাটে তেনেহলে বহুপদৰ শূন্য সংখ্যা কিমান হ'ব এটো হ'ব অপচন বি অতি কমেও দুটা বিন্দু সমাধান থাকিব নেক্সট 42 টো তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলক যেটো ৰৈখিক সমীকৰণ হ'ব কৈছে তো ৰৈখিক সমীকৰণ হ'ব লাগিলে তাৰ ঘাতটো 1 হ'ব লাগিব গতিকে ইয়াতে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 43 নম্বৰটো দিছে p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণৰ অদ্বিতীয় সমাধান আছে তো এটোৰ মানটো হ'ব p ৰ মান 4 ৰ বাহিৰে বাকি সকলো হ'ব পাৰে গতিকে অপচন এ টো শুদ্ধ উত্তৰ p 4 ৰ বাহিৰে সকলো মানৰ কাৰণে শুদ্ধ নেক্সট 44 টো দিছে এই দ্বিঘাত সমীকৰণটোৰ p কি মানৰ বাবে এটো দ্বিঘাত সমীকৰণ নহয় কৈছে the p মানটো যদি 2 বহাই দিও তেনহলে এটো কি হ'ব দ্বিঘাত সমীকৰণ নহয় গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 45 টো এটা ax + x² + bx + c = 0 এই সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান গতিকে আমাক কি d যদি আমি বিবেচিকা d হয় তেন্তে কোনটো সত্য হ'ব কৈছে অৰ্থাৎ ভেদ নিৰূপকটো আমাৰ উলিয়াব দিছে তো ভেদ নিৰূপকটো যদি d হয় তেনহলে কোনটো শৰ্ত সত্য হ'ব যে যদি যদি দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হয় তেনহলে কি আছিল তাৰ d ৰ মানটো বা ভেদ নিৰূপকটো সদায় শূন্যতকৈ ডাঙৰ হ'ব লাগিব অৰ্থাৎ d is greater than 0 যেটো অপচন দিয়া আছে b হেতু শুদ্ধ উত্তৰ তো তোমালোকৰ কিমানটা শুদ্ধ হল অপচনত মোক কমেন্ট যোগে জনাবা